নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ। আজি হ'ল 10 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কিন্তু ইতিমধ্যে আহি পৰিছে। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী সকললৈ। হয়, আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেই সকলৰ বেংক একাউণ্টত প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখনে কিন্তু 3000 কৈ টকা প্ৰদান কৰিব অসম চৰকাৰৰ তৰফৰ পৰা আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। এতিয়া গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যে আজি হ'ল 10 জুন আৰু আজি আপোনালোকে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 3000 টকাটো আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব নাই। এই বিষয়ে মই ভিডিঅ'টোৰ শেষত জনাইছোঁ। তাৰ আগতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মই আপোনালোকক দি আছোঁ। প্ৰথম আপডেটটো ওলাই আহিছে যিসকলে নেকি ই ৰিক্সা চালক আছে বা যিসকল নেকি ই ৰিক্সা চলায় সেইসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। কিয়নো ইতিমধ্যে কিন্তু ই ৰিক্সালৈ কিছুমান নতুন নিয়ম জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা ই ৰিক্সাসকলৰ বাবে কিন্তু কিছুমান গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। ই ৰিক্সাৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে কঠোৰ অভিযান। হয়, যিসকল নেকি ই ৰিক্সা চলায় সেইসকলৰ বিৰুদ্ধে ৰাজ্যত কঠোৰ অভিযান আৰম্ভ হৈছে। আৰু কি অভিযান আৰম্ভ হৈছে? ৰাষ্ট্ৰীয় ঘাইপথত চলা ই ৰিক্সাৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষীয়ে। অৰ্থাৎ যিসমূহ ই ৰিক্সা নেকি ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰে সেইসমূহৰ বিৰুদ্ধে কিন্তু অভিযান চলাই আছে ৰাজ্যৰ পুলিচসকলে। ঠিক আছে, লাইসেন্স নথকা বিশেষকৈ লাইসেন্স নথকা পঞ্জীয়ন নথকা ই ৰিক্সাৰ বিৰুদ্ধে চলিছে অভিযান। অৰ্থাৎ যিসকল ই ৰিক্সা চালকৰ লাইসেন্স নাই বা যিসমূহ নেকি ই ৰিক্সাৰ পঞ্জীয়ন নাই অৰ্থাৎ RC নাই বা RC টেন্স দিয়া নাই সেইসকলৰ বিৰুদ্ধে বিশেষকৈ অভিযান চলাইছে অসম আৰক্ষীৰ পৰা। তাৰপিছত কৈছে ঘাইপথত ই ৰিক্সা চলাটো অত্যন্ত বিপদজনক বুলিও কোৱা হৈছে। এনেকুৱা ধৰণৰ ভুল আপোনালোকে নকৰিব। আৰু তাৰপিছত কৈছে কোনো কাৰণতে ভুল দিগৰ পৰা অথবা ৰাষ্ট্ৰীয় ঘাইপথৰ ই ৰিক্সা চলাচল কৰিব নালাগে বুলি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। অ'কে, তো এই গুৰুত্বপূৰ্ণ আপডেটটো আছিল যিসকলে কি ই ৰিক্সা চলায় সেইসকলৰ বাবে। দ্বিতীয়টো আপডেট ওলাইছে উজ্জ্বলা যোজনাৰ গ্ৰাহকসকললৈ। অৰ্থাৎ যিসকল গ্ৰাহকে নেকি বা যিসকল বেনিফিচিয়াৰী উজ্জ্বলা যোজনাৰ জৰিয়তে গেছ কানেকশ্যন লৈছিল সেইসকলৰ বাবে আজিৰ দ্বিতীয় গুৰুত্বপূৰ্ণ আপডেটটো। যদি আপোনালোকে উজ্জ্বলা যোজনাৰ জৰিয়তে গেছ কানেকশ্যন লৈছিল তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এই গুৰুত্বপূৰ্ণ আপডেট ওলাইছে। আৰু আপডেটটো কি মই আপোনালোকক জনাই দি আছোঁ যে আপোনালোকে আগতে বছৰি 12টাকৈ গেছ চিলিণ্ডাৰ লাভ কৰিছিল ৰাজসাহায্যযুক্ত। অৰ্থাৎ আপোনালোকে যদি বছৰত 12টাও গেছ চিলিণ্ডাৰ লৈছিল 12টা গেছ চিলিণ্ডাৰত আপোনালোকক 300 টকাকৈ কিন্তু ছাবচিডি প্ৰদান কৰিছিল। আৰু সেয়া সলনি কৰি কিন্তু আকৌ 9টা কৰিছিল যে আপোনালোকে 9টা বছৰি 9টা গেছ চিলিণ্ডাৰৰ বিপৰীতে আপোনালোকে 300 টকাকৈ ছাবচিডি লাভ কৰিব। তাৰ বিপৰীতে কিন্তু আজিৰ পৰা কিন্তু আপোনালোকে যদি উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন লৈছে বা উজ্জ্বলা যোজনাৰ ছাবচিডি লাভ কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু আজিৰ পৰা মাত্ৰ 4টাকৈ গেছ চিলিণ্ডাৰৰ বিপৰীতে আপোনালোকে ছাবচিডি টকা লাভ কৰিব। অৰ্থাৎ আপোনালোকে বছৰত 4টা গেছ চিলিণ্ডাৰৰ ছাবচিডি টকা লাভ কৰিব। অৰ্থাৎ যি 300 টকা আপোনালোকক ছাবচিডি হিচাপত দিয়া হয় সেই 300 টকা মানে লাভ কৰিব বছৰি 4টা চিলিণ্ডাৰৰ বিপৰীতে। বছৰৰ প্ৰথম 4টা চিলিণ্ডাৰ গ্ৰাহকে লাভ কৰিব ৰাজসাহায্য। কেৱল 4টা চিলিণ্ডাৰৰ ৰাজসাহায্য সীমিত কৰিছে চৰকাৰে। আৰু পূৰ্বতে কিন্তু মই কৈছোঁ পূৰ্বতে 12টা আছিল তাৰপিছত 9টালৈ লৈ গ'ল আৰু বৰ্তমান 4টালৈকে হ্ৰাস কৰিছে ৰাজসাহায্য। অ'কে, ইয়াৰ লগতে যদি আপোনালোকে গেছ কানেকশ্যন লৈছে বা আপোনালোকে গেছসমূহ ৰেগুলাৰলি পাই থাকিব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে সকলোকে KYC কৰাটো বাধ্যতামূলক। আপোনালোকে সকলে KYCটো কৰি ৰাখিব লাগিব। তাৰপিছত ওলাইছে আৰু এক গুৰুত্বপূৰ্ণ খবৰ। এয়া হ'ল PMAY যি ঘৰলৈ অৰ্থাৎ চৰকাৰী ঘৰলৈ। ইতিমধ্যে কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে যে যিসকল নেকি দুখীয়া পৰিয়াল আছে সেইসকলক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। ৰাজ্যত নতুনকৈ 44,354টা পৰিয়ালে লাভ কৰিব PMAY ঘৰ অৰ্থাৎ চৰকাৰী ঘৰ কিন্তু লাভ কৰিব ৰাজ্যৰ 44,354টা পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব। ৰাজ্যত একেলগে অনুমোদন লাভ কৰিছে অৱশ্য 16,810টা নতুন পকীঘৰ। ইতিমধ্যে কিন্তু আৰু 16,810টা পকীঘৰে কিন্তু অনুমোদন লাভ কৰিছে কিন্তু টাৰ্গেট হ'ল 40,000। ঠিক আছে, ইয়াৰ পিছতো কিছুমান কিন্তু লিষ্টত এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই বা কাম চলি আছে সেইসমূহ পাব। দ্ৰুতগতিত চলিব নিৰ্মাণ কাম। ঠিক আছে, ৰাজ্যত পকীঘৰ নিৰ্মাণৰ বাবে চৰকাৰ ইতিমধ্যে মোকাৰাই দিছে 220.12 কোটি টকাৰ বিশাল পুঁজি।
মানে যিসমূহ ঘৰ দিয়া হ'ব। আনহাতে অনুমোদনৰ বাবে এতিয়াও সাজু হৈ আছে আন এক বৃহৎ তালিকা, অৰ্থাৎ 16,000 মানুহৰ নাম এতিয়া তালিকা অন্তৰ্ভুক্ত হৈছে, সেইসকলৰ একাউণ্টত টকা আহি যাব। আৰু বাকী যি 44,000 পৰা 16,000 বাদ দিলে বাকী যি থাকে সেইখিনি কিন্তু এতিয়াও তালিকা বা বৃহৎ তালিকা এটা প্ৰস্তুত হৈ আছে বুলি জনাইছে। 27,344টা পৰিয়ালৰ বাবে অনুমোদন হৈছে প্ৰধানমন্ত্ৰী পকীঘৰ, অৰ্থাৎ বাকী মই কৈছোঁ আপোনালোকে 16,800 কিবা আপোনাৰ লিষ্টত নাম আহি গ'ল 44,000 পৰা, বাকী 27,344টা কিন্তু ইতিমধ্যে অনুমোদন হৈ গৈছে, সেইসমূহ ৱাইটিং লিষ্টত আছে। পোনপটীয়াকৈ কিন্তু হিতাধিকাৰীৰ বেংক একাউণ্টত এই টকা সোমাব। আৰু যিসকল নেকি ইতিমধ্যে অনুমোদন হৈ গৈছে বা লিষ্ট আহি গৈছে 16,000, সেইসমূহ মানুহৰ কিন্তু একাউণ্টত টকা অতি শীঘ্ৰে সোমাব। গতিকে আপোনালোকে একাউণ্টত যাতে সোমায় টকাখিনি সোমায় তাৰ বাবে কিন্তু আপোনালোকৰ একাউণ্টতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব লাগিব। চৰকাৰী ঘৰৰ তালিকা চাই লওক আপোনাৰ নাম আছে নাই, এই বিষয়ে জনাইছে। ইয়াৰ লগতে আৰু এক গুৰুত্বপূৰ্ণ আপডেট ওলাইছে, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেক্ষেত্ৰত আপোনালোকৰ বাবে আপোনালোকে কিন্তু ৰেচন কাৰ্ডৰ জৰিয়তে যি বিনামূলীয়া চাউল, দালি, চেনি লাভ কৰিছিল এইসমূহ লাভ কৰিব, আৰু কেতিয়াৰ পৰা লাভ কৰিব সেয়া জনাম। ইয়াৰ লগতে ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীসকলৰ বাবে আন এক গুৰুত্বপূৰ্ণ আপডেট সেয়া হ'ল যে প্ৰত্যেকটো পৰিয়ালৰ পৰা এজন নহয় এজন ব্যক্তিৰ কিন্তু EKYC কৰিবলৈ দিছে। গতিকে আপোনালোকে প্ৰথমতে আপোনালোকৰ লিষ্টখন চেক কৰক ৰেচন কাৰ্ডৰ, যে আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যক EKYC কৰিবলৈ দিছে নেকি। যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যক EKYC কৰিবলৈ দিছে তেনেক্ষেত্ৰত আপোনালোকে অতি শীঘ্ৰে EKYCটো কমপ্লিট কৰি লওক। তাৰপিছত আপোনালোকে কিন্তু অহা আগষ্ট মাহৰ পৰা অৰ্থাৎ 1 আগষ্টৰ পৰা কিন্তু আকৌ বিনামূলীয়া চাউল, দালি, চেনি লাভ কৰিব। ইয়াৰ লগতে কিন্তু মিঠাতেলো বিনামূলীয়াকৈ লাভ কৰিবলৈ গৈ আছে। অৰ্থাৎ আগত আপোনালোকে বিনামূলীয়াকৈ চাউলহে লাভ কৰিছিল আৰু ছাবচিডিত লাভ কৰিছিল চেনি, দালি, নিমখ, আৰু আগষ্ট মাহৰ পৰা কিন্তু এয়া সম্পূৰ্ণ ফ্ৰী কৰি দিয়া হ'ব। বিনামূলীয়া চাউলৰ লগতে আপোনালোকে বিনামূলীয়াকৈ চেনি, নিমখ, দালি আৰু মিঠাতেলো লাভ কৰিব। আশা কৰোঁ আপোনালোকে নিশ্চয় আপডেটকেইটা জানিব পাৰিলে। ইয়াৰ পিছত গুৰুত্বপূৰ্ণ আপডেটটো ওলাইছে PM কিষাণ সন্মান নিধি যোজনালৈ। হয়, ইতিমধ্যে কিন্তু PM কিষাণ সন্মান নিধি যোজনাৰ 23 নং কিস্তিৰ টকা আপোনালোকৰ একাউণ্টত অতি শীঘ্ৰে সোমাই দিয়া হ'ব। কিন্তু তাৰ আগতে কিন্তু আপোনালোকে কৰিব লাগিব KYC, অৰ্থাৎ আপোনালোকে EKYC কৰিব লাগিব। আৰু EKYC কৰাৰ সময়সীমা হ'ল 26 জুন, আৰু 26 জুনৰ ভিতৰত যদি আপোনালোকে EKYCটো সম্পূৰ্ণ কৰি নলয় তেনেক্ষেত্ৰত হয়তো আপোনাৰ নাম PM কিষাণ সন্মান নিধি যোজনাৰ তালিকাৰ পৰা কৰ্তন হ'ব পাৰে। এতিয়া আপোনালোকে EKYCটো কেনেকৈ কৰিব পাৰিব সেই বিষয়ে জনাই আছোঁ। চ' ফ্ৰেণ্ডসকল, প্ৰথমতে আপুনি যদি বিচাৰে তেনেক্ষেত্ৰত আপোনাৰ অনলাইন যুগ অৰ্থাৎ আপোনালোকৰ ওচৰে পাঁজৰে CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকে EKYC কৰিব পাৰিব, অথবা আপোনালোকৰ ব্লকত বা আপোনালোকৰ গাঁও পঞ্চায়ত বা VCD চিট চেয়াৰমেনৰ হাতত কিন্তু ইতিমধ্যে এখন তালিকা আহি গৈছে, আৰু সেইখন তালিকাত যিসকল মানুহৰ নাম আছে বা যিসকল কৃষকৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে নিজৰ নিজৰ EKYCটো কৰিব লাগিব। এতিয়া EKYC কৰাৰ বাবে আপুনি যদি বিচাৰে তেনেক্ষেত্ৰত আপোনালোকৰ গাঁও পঞ্চায়ত অথবা আপোনালোকৰ VCDCত গৈ কিন্তু আপোনালোকে EKYC কৰিব পাৰিব। আৰু EKYC কৰাৰ বাবে কিন্তু আপোনালোকে জাষ্ট আপোনালোকৰ আধাৰ কাৰ্ড আৰু লগতে মোবাইলটো লৈ যাব লাগিব। আৰু EKYC 26 জুনৰ ভিতৰত কৰিব লাগিব, আৰু 26 জুনৰ ভিতৰত EKYC কৰিলেহে আপোনালোকে তাৰপিছত টকা লাভ কৰিব। এতিয়া 23 নং কিস্তিৰ টকা কিন্তু আপোনালোকে 26 জুনৰ আগত লাভ নকৰে, মানে 26 জুনলৈকে EKYC চলিব, তাৰপিছতে যিটো 23 নং কিস্তিৰ ধন সেই ধনটো মোকলাই দিব। গতিকে আপোনালোকে এইটো মাহৰ টকা পালেও আপোনালোকে একদম শেষত লাভ কৰিব, অথবা আপোনালোকে জুন মাহৰ প্ৰথম সপ্তাহত আপোনালোকে PM কিষাণ সন্মান নিধি যোজনাৰ 23 নং কিস্তিৰ টকা লাভ কৰিব। ইয়াৰ পিছৰ আপডেটটো ওলাইছে গোটৰ মহিলাসকলৰ বাবে। হয়, ইতিমধ্যে কিন্তু গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিছিল। ইয়াৰ পিছত আকৌ গোটৰ মহিলাসকলক 25,000কৈ টকা প্ৰদান কৰিব, আৰু অতি শীঘ্ৰে এই টকাটো প্ৰদান কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। এতিয়া কথা হ'ল যে কোনসকল মহিলাই এই 25,000 টকাটো লাভ কৰিব আৰু কোনসকলে লাভ নকৰে তাৰে কিন্তু এখন তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে আপোনালোকে কোনসকল মহিলাই এই 25,000 টকাটো লাভ কৰিব সেই বিষয়ে মই এতিয়া আপোনালোকক জনাইছোঁ। প্ৰথম কথা হ'ল যে যিসকল গোটৰ মহিলাই প্ৰথম 10,000 টকা লাভ কৰিছিল আৰু সেই 10,000 টকাটো যিসকল মহিলাই নেকি ভাল কামত ব্যৱহাৰ কৰিলে, অৰ্থাৎ ব্যৱসায়ৰ কামত ব্যৱহাৰ কৰিলে, আৰু সেই টকাখিনি ভাল কামত ব্যৱহাৰ কৰি তেওঁলোকে স্বাৱলম্বী হৈছে, সেইসকলক কিন্তু 10,000 টকাৰ দিয়া হৈছিল যে সেইসকলক আকৌ 25,000কৈ টকা দিয়া হ'ব। এতিয়া স্বাৱলম্বী যেনেকৈ আপুনি কোনো ধৰণৰ সৰু সুৰা এটা ব্যৱসায় কৰিছিল, আপুনি দোকান এটা দিছিল, আপুনি খেতি কৰিছিল, বা আপুনি ছাগলী পুহিছিল, বা আপুনি কুকুৰা পুহিছিল, এনেকুৱা ধৰণৰ যদি আপোনালোকে ব্যৱসায় কৰি আপোনালোকে স্বাৱলম্বী হৈছে তেনেক্ষেত্ৰত আপোনালোকক নিশ্চিতভাৱে 25,000 টকাটো প্ৰদান কৰিব। অ'কে,
ইয়াৰ পিছতো আপোনালোকে জানে যোৱা কিছুদিন আগতে গছপুলি ৰোপণ কৰিবলৈ দিছিল। আপোনালোকে চৰকাৰৰ পৰা যিসমূহ টাস্ক দিয়ে বা যিসমূহ নীতি নিয়ম আপোনালোকক বান্ধি দিয়ে সেইসমূহ কিন্তু আপোনালোকে পালন কৰি গৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে 25,000 টকাটো লাভ কৰিব। ইয়াৰ লগতে ইতিমধ্যে কিন্তু এখন লিষ্টটো ওলাইছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্ক্ৰীনত। চ' আপোনালোকে যদি লিষ্টখন চেক কৰিব বিচাৰে যে যিসকল ব্যক্তিৰ নাম আছে বা যিসকল মহিলাই 25,000কৈ টকা পাব, সেইসকল মহিলাৰ নাম কিন্তু ইতিমধ্যে লিষ্টত প্ৰকাশ পাইছে। গতিকে আপোনালোকে যদি লিষ্টখন চাব বিচাৰে নিশ্চয় কমেণ্টত জনালে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে কেনেকৈ লিষ্টখন চাব পাৰিব যে কোনসকল মহিলাই এইবাৰ 25,000কৈ টকা লাভ কৰিব আৰু কোনসকলৰ নাম ইতিমধ্যে কৰ্তন হৈ গৈছে। তো আশা কৰিছোঁ আপুনি নিশ্চয় জানিব পাৰিলে। আৰু এইবাৰ আহি গৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আপডেট অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে সেইসকলৰ কিন্তু ভাল খবৰ, অৰুণোদয় হিতাধিকাৰীও পাব ধন, আৰু এই ধন আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব? আগষ্ট মাহৰ পৰা কিন্তু অন্যান্য আঁচনিৰ লগতে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰিব। প্ৰতিটো যোগ্য আৰু দৰিদ্ৰ পৰিয়ালৰ লাভ কৰিব অৰুণোদয় আঁচনি। ইয়াতে কিন্তু উল্লেখ কৰিছে প্ৰতিটো যোগ্য আৰু দৰিদ্ৰ, যিসমূহ নেকি দৰিদ্ৰ পৰিয়াল আছে বা যোগ্য হিতাধিকাৰী আছে সেইসকলক কিন্তু অৰুণোদয় প্ৰদান কৰিব বুলি ইতিমধ্যে আশ্বাস দিছে। অৰুণোদয় আঁচনি লৈ ঘৰে ঘৰে চৰকাৰী বিষয়া যাব। হয়, এই বিষয়ে মই আগতে আপোনালোকক জনাইছিলোঁ যে অৰুণোদয় আঁচনিৰ কিন্তু ভেৰিফিকেশ্যন হ'ব আৰু চৰকাৰী বিষয়া যাব। চৰকাৰী যিসকল বিষয়া নিয়োগ কৰিব সেইসকলে কিন্তু আপোনালোকে ঘৰে ঘৰে গৈ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কৰিব। লগতে চৰকাৰী ঘৰত যি আবেদন কৰিছিল বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে যি জিৰ' টেকিং কৰিছিল সেয়াও কিন্তু আপোনালোকে ঘৰে ঘৰে গৈ ভেৰিফিকেশ্যন কৰা হ'ব। অ'কে, তাৰপিছত ইয়াতে উল্লেখ কৰিছে হিতাধিকাৰী হ'ব পুনৰীক্ষণ, সোমাব নতুন হিতাধিকাৰীৰ নাম। এই বিষয়ে মই আগতো কৈছোঁ যে যিসকল নেকি হিতাধিকাৰী ইতিমধ্যে আছে সেইসকলৰ কিন্তু পুনৰীক্ষণ কৰা হ'ব। তাৰপিছত নতুন হিতাধিকাৰীৰ নামো কিন্তু অন্তৰ্ভুক্ত কৰা হ'ব। কিয়নো 15 লাখ নতুন মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি, আৰু এইটো নিশ্চিত যে সাল সলনি হ'ব, কিয়নো বহুত সংখ্যক এনেকুৱা পৰিয়াল আছে যিসমূহ কিন্তু ইতিমধ্যে ধনী হৈ গৈছে বা চৰকাৰী চাকৰি লাভ কৰিছে, সেইসকল পৰিয়ালৰ নাম কিন্তু কৰ্তন হ'ব। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। মই অলৰেডি এই বিষয়সমূহ কৈছোঁ যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী যিসকল আছে সেইসমূহলৈ সমীক্ষা চলিব। হিতাধিকাৰী ঘৰে ঘৰে গৈ কৰা হ'ব পুনৰ ভেৰিফিকেশ্যন, অৰ্থাৎ আপোনালোকক ঘৰে ঘৰে গৈ পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব। আৰ্থিক যিসকল পৰিয়ালৰ আৰ্থিক অৱস্থা উন্নত হৈছে সেইসকল পৰিয়ালৰ নাম কৰ্তন হ'ব পাৰে বা কৰ্তন হ'ব বুলি ক'ব পাৰি। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি পালে নাম কৰ্তন হ'ব। যদি আপোনালোকে অৰুণোদয় আঁচনি টকা পাই আছে বা আপোনালোকৰ পৰিয়ালে বৰ্তমান কোনো ধৰণৰ চৰকাৰী চাকৰি লাভ কৰিলে সেইসকল কি কৰিব? নাম কৰ্তন কৰিব। তাৰপিছত কৈছে বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিত মহিলা আৰু দিব্যাংগজনক কিন্তু নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টতে আধাৰ সংযোগ থকাটো বাধ্যতামূলক। এই বিষয়ে আগতে আপোনালোকে জানিব পাৰিছিল যে অৰ্থাৎ আপোনালোকৰ চৰকাৰী আঁচনিৰ ধনসমূহ কিন্তু কি কৰে ডিবিটিৰ মাধ্যমে দিয়া হয়। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট জানিব পাৰিলে। আপডেটকেইটা জানিবৰ বাবে ভাল পালে নিশ্চয় লাইক আৰু কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিবলৈ। আজিলৈ ইমান জয় হিন্দ, বাই বাই।